নমস্কাৰ, সকলো ভালে আছে? নিশ্চয় ময়ো ভালে আছোঁ। যোৱাকালি ৰাতি মই গৈছিলোঁ আমাৰ ওচৰৰে ঢেকীয়াজুলিলৈ, কিন্তু ঘূৰি আহোঁতে বহুত দেৰি হৈ গ'ল, 1টা বাজিল ৰাতি। আৰু আজি ৰাতিপুৱা শুৱাৰ পৰা উঠা দেৰি হৈছে আৰু বিচনাত থাকোঁতে মেছেজ আহিছে যে আজি এখন বাতৰি কাকতত মানে নিউজ পেপাৰত কিবা এটা খবৰ ওলাইছে। এতিয়া কি খবৰ ওলাইছে, কেনেকুৱা খবৰ ওলাইছে, যিহেতু মই বৰ্তমান আমাৰ পেপাৰ লোৱা নহয়, আমাৰ এইফালে মানে পেপাৰ ইমান তেনেকৈ নাহেগৈ। মই এতিয়া টাউনলৈ যামগৈ, তেজপুৰ টাউনৰ ওচৰলৈ যাওঁ, পেপাৰখন কিনোগৈ। এতিয়া পেপাৰখনত কি ওলাইছে নিউজ পেপাৰত আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম। গতিকে যাওঁ, এতিয়া পেপাৰখন কিনোগৈ। আৰু মই বৰ্তমান বাতৰি কাকতখন কিনি তেজপুৰৰ পৰা আহি ঘৰ পালোহি, টাউনৰ পৰা আহি ঘৰ পালোহি। আৰু বাতৰি কাকতখন হৈছে নিয়মীয়া বাৰ্তা, আৰু এই নিয়মীয়া বাৰ্তাত এটা খুব ভাল লগা খবৰ ওলাইছে। আৰু এই ভাল লগা খবৰটো জনোৱাৰ আগতেই মই আপোনালোকক কিছু কথা মই জনাওঁ যে কোনোবা এজন মানুহে যেতিয়া কষ্ট কৰে, কষ্ট কৰাৰ স্বীকৃতিটো কিন্তু ৰাইজেহে দিয়ে। মানুহজনে যিমান কওক নকওক তাৰ স্বীকৃতিটো ৰাইজে দিব। কোনে কেনেধৰণৰ কি ফল পাইছে নাপাইছে সেইখিনি ৰাইজেহে জনাব। গতিকে ময়ো আপোনালোকৰ বাবে সঁচা কথা ক'বলৈ গ'লে যথেষ্ট কষ্ট কৰিছোঁ। মই কৈছোঁৱেই যে যোৱাকালি পৰহি দুলীয়াজানৰ পৰা আহি ৰাতি 1 বজাত ঘৰ সোমাইছোঁ। ঠিক তেনেধৰণে যোৱাকালিও ভালকৈ সিদিনা শুব পৰাই নাই, কালিও 1 বজাত আহি ঘৰ সোমাইছোঁহি। তাৰমানে মোৰ যথেষ্ট কষ্ট হৈছে, নহয় জানো? গতিকে এই কষ্টখিনি দেখি কোনোবা লোকে মৰ্মে অনুভৱ কৰে, মোৰ কষ্টখিনি অনুভৱ কৰি আছে। কিন্তু কাৰণ মই আপোনালোকক সামাজিক মাধ্যম যোগে, ফেচবুকে হওক ইউটিউব যোগে হওক, মই প্ৰকৃত কথাখিনি আপোনালোকক মই জনাই থাকিবলৈ চেষ্টা কৰোঁ। গতিকে মোৰ এই কষ্টখিনি আপোনালোক সকলোৱে দেখি আছে, অনুভৱ কৰি আছে মই কেনেধৰণে কি কষ্ট কৰি আছোঁ, কেনেধৰণে কি ৰাইজৰ মাজত কি কাম কৰি আছোঁ। গতিকে সেই কথাখিনি কিছু লোকে খুব ভালকৈ অনুভৱ কৰে আৰু সেই অনুভৱ কৰি কথাখিনি প্ৰকাশ কৰে। আৰু সেই স্বীকৃতিটো যিহেতু দিয়ে সামাজিকভাৱে, ডাঙৰকৈ যেতিয়া স্বীকৃতি এটা দিয়ে, তেতিয়া মানে মনটো এনেকুৱা এটা ভাল লাগিছে। আজি মই আপোনালোকক কি ক'ম যে আজি যিখন নিয়মীয়া বাৰ্তা কাকত, বাতৰি কাকত, তাত মোৰ বিষয়ে এটা খবৰ ওলাইছে। আৰু এই খবৰটো আপোনালোকক মই দেখাবৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। আৰু আপোনালোক সকলোৰে যিখিনি মৰম, জ্যেষ্ঠজনে যিখিনি মোক মৰম কৰে, যিমানখিনি আশীৰ্বাদ দিয়ে, মই সঁচা কথা কৈছোঁ যে মই আপোনালোকৰ একেবাৰেতো কোনো ধৰণৰ বংশ পৰিয়ালৰ মানুহ নহয়, তথাপিও মোক আপোনালোকে নিজৰ বেটা বুলি মাতে, মোৰ নিজৰ ল'ৰা বুলি ভাবে, দাদা ভাইটি, যেনেধৰণে আপোনালোকে ইমান বেছি মৰম কৰে। আৰু এই মৰমখিনি গৈ আজি এই পৰ্যায় পালেগৈ যে মই মোৰ এই খবৰখিনি গৈ চৰ্চাত আহিছে বাতৰি কাকতত। গতিকে এই বাতৰি কাকতখন হৈছে নিয়মীয়া বাৰ্তা। আজি আপোনালোকে চাব পাৰে, সোমবাৰ 28 জেঠ, আজি হৈছে 8 জুন 2026। আৰু এই নিয়মীয়া বাৰ্তাখনৰ 9 নম্বৰ পৃষ্ঠাত ওলাইছে এনেধৰণে: হনুমান চালিচাৰ সঞ্জীৱনী শক্তিৰ মহত্ব প্ৰচাৰ, কুসংস্কাৰ দূৰ কৰি চৰ্চাত তেজপুৰ বেচেৰিয়াৰ গুঞ্জন বৰা। ইয়াতে মোৰ বিষয়ে বা কেনেধৰণৰ কথাখিনি আপোনালোকে স্ক্ৰীনশ্বট মাৰি পঢ়িব পাৰিব। গোটেই কথাখিনি লিখিছে। আৰু এটা কথা খুব সুন্দৰ লাগিছে যে হনুমান চালিচাৰ উপৰি হনুমানৰ অধিক শক্তি অন্তৰ্নিহিত হৈ থকা বজৰং বাণৰ প্ৰচাৰৰ দ্বাৰা তাহানিৰ পৰা চলি অহা ভুৱা বেজালি বন্ধ কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। কেনেধৰণে অসমত বহু ভুৱা বেজে সাধাৰণ লোকক তন্ত্ৰ মন্ত্ৰৰ মিছা ভয় দেখুৱাই আৰ্থিকভাৱে জুৰুলা কৰি আহিছে, এই বিষয়ে নিৰ্ভয়ে সামাজিক মাধ্যমত প্ৰচাৰ কৰি আহিছে। সঁচাকৈ আচলতে মোৰ প্ৰভুৰ কৃপাত মোৰ ভয় লগা নাই। যিখিনি কথা অসমত বেয়াবোৰ চলি আছে, সেই বেয়াবোৰ ক'বলৈ মোৰ ভয় নালাগে। আৰু মই নিৰ্ভয়ে আপোনালোকৰ ওচৰত প্ৰকাশ কৰিছোঁ। আৰু এই বাতৰি কাকতখনত যে এই খবৰটো ওলাইছে, এই খবৰটোৱে মোক কিমান বেছি আনন্দ দিছে আপোনালোকক মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। আৰু এই বাতৰি কাকতৰ এই খবৰটো পঠাইছে বাইহাটা চাৰিআলিৰ ওচৰৰে নিকটৱৰ্তী বেজেৰাৰ মৃদুল ডেকা আৰু তেখেতৰ যি পৰিয়ালবৰ্গৰ যি মোৰ প্ৰতি থকা শ্ৰদ্ধা, মৰম, ভক্তি, সেইখিনিৰ দ্বাৰা তেওঁ খুব ধুনীয়াকৈ লিখি এইখিনি পঠাইছে। আৰু তেওঁলোকৰ গোটেই যিটো মানে ওচৰ পাজৰ লোকসকলে হওক বা তেওঁলোকৰ সমবয়সীয়া বন্ধুবৰ্গসকলে মোক যথেষ্ট মৰম কৰে, যথেষ্ট ভাল পায়। আৰু ময়ো তেওঁলোকৰ আপোন হৈ পৰিছোঁ। সেইকাৰণে হয়তো তেওঁ মোৰ এই দুখ কষ্টখিনি বুজি মোৰ
এই বিষয়ে এনেধৰণে লিখিব পাৰিছে আৰু মই কিমান যে বেছি সুখী হৈছোঁ, অকণমান আৱেগিকো এইকাৰণেই হৈছোঁ যে কষ্ট হৈছে আৰু কষ্টৰ স্বীকৃতি পাইছোঁ। গতিকে খুব বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনি হৈছে গোটেই অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে যিসকল ৰাইজে মোক মৰম কৰিছে, যিসকলে মোক বিশ্বাস কৰিছে, যিসকলে সুফল লাভ কৰিছে, গোটেই কথাখিনি ইয়াতে লিখা হৈছে। আপোনালোকে নিয়মীয়া বাৰ্তা আজি পেপাৰখন কিনিলে 9 নম্বৰ পৃষ্ঠাত এই কথাখিনি গম পাব, কেনেধৰণে উপকৃত হৈছে ৰাইজ, গোটেই কথাখিনি ইয়াতে লিখা হৈছে। পুনৰবাৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই ভাষাহীন আজি। ধন্যবাদ।